নমস্কাৰ আপোনালোকে চাগে গমেই পাইছিলে যে আমাৰ ৰত্নাঞ্জলিত এখনি উপহাৰ কুপনৰ খেল পতা হৈছিলে যিটো আমাৰ ধনতেৰজৰ উপলক্ষে আছিলে আৰু তাৰে আজি আমি আপোনালোকৰ ওচৰত এজন বিজয়ী মানে তেখেত বিজয়ী বুলি ক'লে ভুল হ'ব তেখেতে হৈছে আমাৰ প্ৰথম পুৰস্কাৰ অধিকাৰী আৰু তেখেত আজি আমাৰ ওচৰত উপস্থিত হৈছে গতিকে আজি তেখেতে যিটো উপহাৰ অধিকাৰী হৈছিলে সেই উপহাৰটো হৈছে এইখন চাব পাৰে এইখন স্কুটি যিখন আমাৰ খেলখনৰ প্ৰথম পুৰস্কাৰ হিচাপে লোৱা হৈছিলে আৰু তেখেত আজি আমাৰ ওচৰত আছে তেখেতৰ নাম হৈছে আহক আপুনি আপোনাৰ নামটো ক'ব নমস্কাৰ মোৰ নাম জ্যোতিৰেখা পাটোৱাৰী মই ওদালগুৰিৰ পৰা আহিছোঁ হয় এখেতেই হৈছে সেই প্ৰথম পুৰস্কাৰ আমাৰ ৰত্নাঞ্জলি ফালৰ পৰা যিখন উপহাৰ কুপনৰ খেল পতা হৈছিলে এখেতেই হৈছে সেই বিজয়ী যিজনে লাভ কৰিছে প্ৰথম পুৰস্কাৰ আৰু এখন স্কুটি আৰু আজি আমি ৰত্নাঞ্জলিৰ পৰিয়ালে তেখেতক আমি সেই উপহাৰটি দিবৰ কাৰণে আয়োজন কৰিছোঁ গতিকে আপোনালোক আমাৰ লগত থাকক আৰু তেখেতক এখন ফুলাম গামোচা আৰু এটা বুফে আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ যিহেতু ইমান কেইজনে আমাৰ খেলৰ কুপন মানে পালে কিন্তু তাৰ ভিতৰত সিলেক্ট হ'ল এখেত হৈছে সঁচাকৈ ভাগ্যশীল মানে ভাগ্যৱতী বুলি ক'লেও মানে কম হ'ব যিহেতু এখন স্কুটি গতিকে আজি আমি গোটেই ৰত্নাঞ্জলি পৰিয়ালে তেখেতক এখন ফুলাম গামোচা আৰু এপাহি বুফে দি আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ সম্বৰ্ধনা জনাব আমাৰ ৰত্নাঞ্জলিৰ পৰিয়ালৰ কৰ্মকৰ্তা পাপৰি বৰুৱাক আহিবলৈ অনুৰোধ জনালোঁ আৰু সম্বৰ্ধনা জনাব ভনিতা দাসে আৰু আপোনালোকে গমেই পায় আমাৰ ৰত্নাঞ্জলি স্বত্বাধিকাৰী ডক্টৰ মঞ্জুশ্ৰী বাইদেউ যি তেওঁৰ বিষয়ে অলপ ক'লে আমাৰ শেষ নহ'ব তেওঁৰ বিষয়ে বহুত কথা আছে ক'বলগীয়া বাকী আপোনালোকে জানে তেখেতে তেওঁক চাবিটো দিব আজি নমস্কাৰ সৌভাগ্যৱতী বিজয়ী জ্যোতিৰেখা নাম পাটোৱাৰী জ্যোতিৰেখা পাটোৱাৰী গতিকে জয়ী হৈছা তুমি যিটো আটাইতকৈ খুব ভাল লাগিছে যে আমাৰ আচলতে প্ৰতিষ্ঠানটো আমাৰ নাৰী প্ৰধান আৰু আমি প্ৰথম পুৰস্কাৰ দ্বিতীয় পুৰস্কাৰ নাৰী পাইছোঁ গতিকে মই আৰু বেছি আনন্দিত হৈছোঁ যে আমি নাৰী প্ৰধান মই যিটো সংকল্প লৈছোঁ যে নাৰীসকলক মই এটা সংস্থাপন ভগৱানে কৰক ভাল কৰক তেওঁলোকৰ সংস্থাপন যাতে হয় ৰত্নাঞ্জলিত আৰু তেওঁলোকৰ দ্বাৰাই সমাজৰ যাতে অলপ হ'লেও উপকৃত হয় আৰু সকলোৱে যাতে ভালো পায় এটা মৰম পায় যিহেতু ৰত্নাঞ্জলি সদায় মৰম দি আহিছে মই প্ৰথমৰে পৰা যেতিয়াৰ পৰা মই আচলতে হয়তো আপোনালোকে জানে মই এষ্ট্ৰলজাৰ ডক্টৰ মঞ্জুশ্ৰী গতিকে মই সদায় যেনেকৈ হওক যিকোনো প্ৰকাৰে হওক মই সদায় ৰাইজক উপকৃত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আৰু মই যিসকল নাৰী তেওঁলোকক লৈ আগুৱাই আহিছোঁ তেওঁলোককো মই সদায় শিকাওঁ যে যিমানখিনি পাৰি আমি তেওঁলোকৰ কাৰণে সহায় কৰিব লাগিব আৰু মৰমৰ এটা সম্পৰ্ক তৈয়াৰ কৰিবা গতিকে তেওঁলোকে যিমানখিনি পাৰে মৰমেৰে তেওঁলোকৰ লগত আমাৰ ইয়াতে যিসকল গ্ৰাহক ক্লায়েণ্ট আহে প্ৰত্যেকৰ লগত আমাৰ এটা সম্পৰ্ক তৈরি হয় আৰু এই সম্পৰ্কৰে আমি বিচাৰোঁ আগুৱাই যাবৰ কাৰণে কাৰণ সম্পৰ্ক লাগে এটা ভাতৃত্ববোধ বা নাৰী যিটো মাতৃত্ববোধ এইখিনি আমাৰ মূল মন্ত্ৰ গতিকে নাৰী এগৰাকী যিহেতু মাতৃ আৰু সেই মাতৃত্বৰ বন্ধনেৰে যাতে সকলোকে আমি বান্ধিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰোঁ গতিকে আপোনালোকে নিশ্চয় আৰু আমি আগলৈ এনেকৈ পুৰস্কাৰ আমি দিবলৈ চেষ্টা কৰিম আমি এনেকৈ আনুষ্ঠানিকভাৱে আমি চেষ্টা কৰি যাম গতিকে আজি জ্যোতিৰেখাক পাই বহুত ভাল লাগিছে জ্যোতিৰেখা নিশ্চয় সৌভাগ্যৱতী যিহেতু ভাগ্যৰ খেল নহয় এয়া আমি পুৰস্কাৰ হিচাপে দিছোঁ এয়া কোনো খেল নহয় এটা পুৰস্কাৰ গতিকে এই পুৰস্কাৰ যোনে যোনে পায় মই ভাবোঁ যে সৌভাগ্যৱতী আৰু বাকী নোপোৱাসকল যে ভাগ্য নাই সেইটো কথা নহয় কিন্তু এইটো এটা সাময়িক যিটো আমি তৎকালীন যিটো সেই সময়ছোৱাত যিটো ভাগ্য প্ৰস্ফুটিত হৈছে গতিকে সেইখিনি আৰু তুমি পাইছা বহুত ভাল লাগিছে
আমাৰ সকলোৱে আনন্দিত হৈছে চাবি পাৰ আৰু সদায় যে ৰত্নাঞ্জলি পুৰস্কাৰ তুমি পুৰস্কৃত হোৱা আৰু ফাৰ্ষ্ট ছেকেণ্ডৰ কথা নাই ফাৰ্ষ্ট হ'লেও প্ৰাইজ ছেকেণ্ড হ'লেও প্ৰাইজ থাৰ্ড 10 নম্বৰ হ'লেও প্ৰাইজ গতিকে আমি যিকোনো প্ৰাইজ আমাক ইমান হেৰি নাই যে মই সদায় ডাঙৰ প্ৰাইজটো পাব লাগে সৰুকৈ হ'লেও ভাল লাগিব গতিকে সদায় যাতে পোৱা তাকে আশীৰ্বাদ কৰিলোঁ আৰু ৰাইজেও যাতে আশীৰ্বাদ দিয়ে তাকে কামনা কৰিলোঁ হয় এয়া আছিল আমাৰ জ্যোতিৰেখা যি প্ৰথম পুৰস্কাৰ বিজয়ী আৰু তেখেতৰ অনুভৱটো আমি জানিলোঁ আপুনি আমাৰ ৰত্নাঞ্জলিত কি গহনা লওঁতে আপুনি ইমান ধুনীয়া এখন স্কুটি উপহাৰ হিচাপে পালে অলপ জনাই দিয়কচোন হয় মই এংগেজমেণ্টৰ কাৰণে ডায়মণ্ড ৰিং এটা লৈছিলোঁ আৰু সেইটোৰ কাৰণে মই পুৰস্কাৰটো পালোঁ হয় ডায়মণ্ড ৰিং এটা লৈছিলা হয় পিন্ধি আছোঁ মই হয় এখেতৰ ডায়মণ্ড ৰিংটো এইটো চাব পাৰে এইটো আমাৰ ৰত্নাঞ্জলিতে লৈছিলে আৰু তেখেতে এই ডায়মণ্ডৰ ৰিংটো লৈ উপকৃত হ'ল আৰু তেওঁ প্ৰথম পুৰস্কাৰ বিজয়ী হৈ গ'ল ধন্যবাদ